আমি দাঙ্গাল বস্তিত শহীদ আদিবাসী ভৱন বুলি এটা একচুৱেলি কমিউনিটি হল বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰিছোঁ। যদিও কমিউনিটি হল এটা আচলতে আশাৰ ডিমাণ্ডত দিয়া হৈছে বস্তু। সেইকাৰণে আশাই কি কামত ব্যৱহাৰ কৰে, তেওঁলোকৰ অফিচ হিচাপে ব্যৱহাৰ কৰে নে কমিউনিটি হল হিচাপে বিভিন্ন দল সংগঠনে প্ৰয়োজন সাপেক্ষে মিটিং চিটিং পাতিব পৰা ঘৰ হিচাপে ব্যৱহাৰ কৰে, এইটো তেখেতসকলৰ দায়িত্ব থাকিল। আমি বিভিন্ন জাতি জনগোষ্ঠীৰ বিশেষ ছাত্ৰ সংগঠনৰ কাৰণে তেনেকৈ ভৱন দিয়াৰ ব্যৱস্থাখিনি কৰিছোঁ। ইতিমধ্যে আমি গোৰ্খা ষ্টুডেণ্টছ ইউনিয়নৰ কাৰণে দুটা আঞ্চলিক কমিটিক দুটা গোৰ্খা ভৱন দিয়া হ'ল, এটা ওদালগুৰি আঞ্চলিক কমিটি আৰু এটা পাণ্ডৰগুৰি আঞ্চলিক কমিটি, আৰু খৰং আঞ্চলিক কমিটিকো দিয়া হ'ব। ইতিমধ্যে আমি আঁচনি সোমাইছোঁ। আদিবাসী ছাত্ৰ সংগঠনৰ কাৰণে আমি আদিবাসী ভৱন অকল ইয়াতে বনোৱা হৈছে। ইয়াতে তাৰমানে আমাৰ বিশেষকৈ আদিবাসী ছাত্ৰ সন্থাৰ নিজস্ব মাটি বহু জেগাতে নাই কাৰণে তেওঁলোকক দিলেও আঁচনিটো দিলে তেওঁলোকে বনাবৰ কাৰণে জেগা দেখুৱাব নোৱাৰা অসুবিধা হৈ আছে। এইটো ঘৰ আচলতে আমি বেলেগতে বনোৱাৰ কথা চিন্তা কৰিছিলোঁ, কিন্তু বিভিন্ন ঠাইত নিজস্ব মাটি নোহোৱাৰ কাৰণে জেগা নাই কাৰণে বহুত চিন্তা কৰি বহু ৰাইজৰ লগত আমাৰ আচাৰ বিভিন্ন কিবা কমিটিৰ লগত আলোচনা কৰি ইয়াতে বনোৱাৰ এটা সিদ্ধান্ত হ'ল। অৱশ্যে এইখন আদিবাসীসকলৰ কাৰণে এটা চেণ্ট্ৰেল প্লেচো হয়। ইয়াতে মিটিং চিটিং কৰিবলৈ এটা কেন্দ্ৰ জেগা হিচাপে ভালে হ'ব, সুবিধাজনক হ'ব। আমি আশা কৰোঁ অহা দিনবিলাকত আমি অন্যান্য অঞ্চলতে তেনেকৈ নিৰ্মাণ কৰিম, আৰু বিশেষকৈ আমাৰ বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ সংগঠন নিজস্ব কাম কাজ চলাই যাবৰ কাৰণে সুবিধা যাতে হয়, এই কথাখিনি চিন্তা কৰি এই ব্যৱস্থাখিনি দিয়া হৈছে। এইবাৰ নিৰ্বাচনৰ কাৰণে মানে BPF পুৰা সাজু হৈছে, মানে পাৰ্টিটো গঠন কৰি, আৰু সিহঁতে এইবিলাক মানে চৰকাৰ বনাবৰ কাৰণে কি ক'ব বিচাৰিব? BPF ৰাজনীতি দল হিচাপে তেওঁলোকে নিৰ্বাচন খেলিবই, এইটো খেলিব নালাগে বুলি কোৱাৰ অধিকাৰ কাৰো নাই। যিহেতু গণতন্ত্ৰ দেশত ৰাজনীতিক দলবিলাকৰ গণতান্ত্ৰিক অধিকাৰ আছে নিৰ্বাচন খেলা। তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব, কিন্তু আমি জানো যোৱাবাৰ তেওঁলোক চৰকাৰত থকা স্বত্তেও নিৰ্বাচনত এবছলিউট মেজৰিটি নাপালে, আৰু অন্ততঃ অন্যান্য ৰাজনৈতিক দলতকৈ বেছি সংখ্যক MCLA জিকাৰ পিছতো তেওঁলোক চৰকাৰ গঠন কৰিব নোৱাৰিলে। পৰৱৰ্তী সময়ত দেখা গ'ল যে তেওঁলোকৰ MCবিলাক পলাই মাত্ৰ 9জনহে বাকী থাকিলে, 8জনেই পলাল। কিছুমান BJPত গ'ল, কিছুমান UPPত আহিল। এইবাৰ তেওঁলোকে দাবী কৰি আহিছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব। এটা কিহৰ ওপৰত ভিত্তি কৰিছে, কিহৰ ওপৰত ভিত্তি কৰি তেওঁলোকে চৰকাৰ গঠন কৰাৰ সপোন দেখিছে, এইটো তেওঁলোকেহে জানে। কিন্তু এতিয়া ফিল্ডত দেখা গৈছে যে আচলতে BPFৰ কৰ্মীখিনি বহুতেই কিছু BJPত গ'ল আৰু বেছিভাগ UPPত আহিল। চিৰাং আৰু কোকৰাঝাৰতো তেওঁলোকৰ কৰ্মী প্ৰায় নাইকিয়া হ'ল বুলি ক'ব পাৰি, মাত্ৰ আমাৰ ওদালগুৰিত অলপমান আছে। কিহৰ কোনটো অংক কৰি তেওঁলোকে চৰকাৰ গঠন কৰাৰ সপোন দেখি আছে, এইটো এটা অলিক সপোন। এতিয়া হাগ্ৰামা মহিলাই দাবী কৰিছে চৰকাৰ গঠন কৰিব, কিন্তু তেওঁ মিটিংবিলাকে যিটো চেহেৰাৰে কথা কয়, এইটো শুকান যিখিনি হাঁহি, সেইটো কাঠচিতীয়া হাঁহি, নিৰস হাঁহি, আৰু সেইটোৱে সূচাই তেওঁৰ মনত যে সাহস নাই, কিন্তু সেইখিনিক দেখুৱাবলৈ তেওঁ ইচ্ছা কৰা নাই। তেওঁৰ মনত যে এটা ভয় আছে, তেওঁ যে হাৰিব, চৰকাৰ গঠন কৰিব যে নোৱাৰিব, এই কথাখিনি তেওঁ মনত লুকুৱাই ৰাখি জাষ্ট ৰাইজৰ আগত দেখুৱাবৰ কাৰণে কৰি আছে। সেইকাৰণে তেওঁৰ মুখৰ যিখিনি চেহেৰা মিটিংবিলাকত বাতৰি কাকতবিলাকৰ বিবৃতি দিয়া সময়ত তেওঁৰ যিটো চেহেৰা, তেওঁৰ যিটো হাঁহি, সেইটো একেবাৰে নিৰস নিস্তেজ তেনেকৈ হাঁহি, আৰু সেইটোৱে সূচায় যে তেওঁ এইবাৰ BPFৰ নেতা হিচাপে, BPFৰ নেতৃত্ব থাকি BPFক যে আগুৱাই নিব নোৱাৰে, সেইটোৱে তাৰ লক্ষণ হয়। না, আমাৰ 40টা সমষ্টি 40জন প্ৰাৰ্থী আমি দিম। BJP এইটোতো তেওঁলোকে কৈ আছে, এইটোতো আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। BJPৰ সভাপতি, ৰাজ্যিক সভাপতি কৈ আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈ আছে, তেওঁলোকে খেলিব, খেলাৰ অধিকাৰ তেওঁলোকৰ আছে, খেলক, সেইটো আমাৰ ক'ব লগা একো নাই। খেলিব, চব ৰাজনৈতিক দলে খেলিব, সেইটো হকা বাধা দিয়াৰ কাৰো সাধ্য নাই। গতিকে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত হাগ্ৰামে যিটো কৈছে, তেওঁৰ বক্তব্য দিয়া সময়ত, ৰাইজৰ আগত কথা কোৱা সময়ত তেওঁৰ যিটো চেহেৰা, নিৰস যিটো চেহেৰা, ফূৰ্তিহীন যিটো চেহেৰা, সেইটোৱে সূচায় তেওঁৰ
ফলাফল কি হ'ব? বিটিআৰ গভৰ্ণমেণ্টক যেহেতু তেখেতে তেওঁলোকে আমাৰ আদিবাসীসকলৰ কাৰণে যিটো এটা ভৱন দিলে আমাক, আমি অতি সুখী হৈছোঁ। আগন্তুক দিনত যিটো মানে আদিবাসী জনবসতি ঘন এৰিয়াত তেনেকুৱা ভৱনবিলাক দি থাকিব বুলি আমি আশা কৰিছোঁ। আৰু যেহেতু মানুহে কয় যে UPPL চৰকাৰ UPPL গভৰ্ণমেণ্ট হয়, আদিবাসীবিলাকক নেদেখে আৰু নেচায় বুলি কয়, কিন্তু আমাৰ জানা মতে আমি যিখিনি জানো যে আজি বৰ্তমান যিটো UPPL গভৰ্ণমেণ্ট আছে আমাৰ বিটিআৰত, সেই গভৰ্ণমেণ্টে কিন্তু আগৰ যিটো গভৰ্ণমেণ্ট আছিলে BPFৰ টাইমত তেনেকুৱা আমি ভৱনবিলাক নিৰ্মাণ ক্ষেত্ৰত আমি পোৱা নাছিলোঁ। আমাৰ টাইমত এতিয়া বৰ্তমান পাইছোঁ। আমি মানে কি ক'ম আৰু বহুত সুখী। আৰু এই ভিজন ডকুমেণ্টছ বনোৱাটো আমাৰ কাৰণে আমি ভাবোঁ যে সেইটো চবৰ কাৰণে ভাল এটা পদক্ষেপ লৈছে, আৰু আগন্তুক দিনত আৰু বিভিন্ন তেনেকুৱা পদক্ষেপ ল'ব বুলি আশা কৰিছোঁ। আৰু নিৰ্বাচনটো আহিলেহে গম পাম, কিন্তু আমি আশা কৰোঁ যে এই গভৰ্ণমেণ্টক আকৌবাৰ আমি আনিম। ভাগা মতে ক'ব পাৰে, যিকোনো পাৰ্টিৰ মানুহে ক'ব পাৰে, কিন্তু আমি ভাবিছোঁ যে আমি এইটো চৰকাৰ আৰু নেক্সট টাইমত বনাম, আৰু এই চৰকাৰেদি আমাৰ উন্নতিৰ মানে পদত যাব, আৰু এই আমাৰ বিটিআৰ এৰিয়াটো বুলি আশা কৰোঁ। সকলোকে নমস্কাৰ। আজি আমি অতি সুখী আছোঁ আৰু আনন্দিত, কাৰণ আমাৰ যিসকল শ্বহীদ আছিল তেওঁলোকৰ কাৰণে আজি আমাৰ হৰিচিঙা আঞ্চলিকৰ অন্তৰ্গত ডাঙাল বস্তি প্ৰাইমাৰী লগতে গাঁৱত যিসকল শ্বহীদ আছিল তেওঁলোকক সন্মান জনাবলৈ এটা শ্বহীদ আদিবাসী ভৱন নিৰ্মাণৰ আধাৰশিলা আজি ইনগ্ৰেশ্যন কৰা হ'ল, মুকলি কৰা হ'ল। আৰু আজি আমি এই সুক্ষণত আমি আমাৰ বিটিআৰৰ ডেপুটি চিফ লগতে MLA তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ আন্তৰিকতা জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁৰ যোগেদি আজি আমি এই শ্বহীদ আদিবাসী ভৱনটো পাব পাৰিলোঁ। সেয়েহে আমি সমূহ আদিবাসী ৰাইজ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ আমাৰ আদিবাসী শ্বহীদসকলৰ কাৰণে তেওঁলোকক সন্মান জনাই যি ভৱন আমাৰ কাৰণে নিৰ্মাণ কৰি দিবলৈ যি উদ্যোগ লৈছে, সেয়েহে আমি আদিবাসী ৰাইজে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আজি এই স্থানত সমূহ ৰাইজৰ লগত একত্ৰিত হৈ আমি এই সময়ত আনন্দ আমি অনুভৱ কৰিছোঁ। লগতে মই এই সময়ত এইখিনিকে কৈ মোৰ চমু বক্তব্য শেষ কৰি কি ক'ব, যিহেতু দেখিবলৈ পোৱা গৈছে যে সমৰ্থন দিব নেকি এই বছৰ নিৰ্বাচনত? যিহেতু ছাৰে আমাৰ কাৰণে এখন ভৱন নিৰ্মাণ কৰিলে, গতিকে আদিবাসী ৰাইজে আমাৰ আদিবাসী ৰাইজৰ কাৰণে কি কাম কৰিছে সেইটো তেওঁলোকে প্ৰত্যক্ষ কৰিছে, আৰু তেওঁলোকৰ কামৰ ওপৰত তেওঁলোকে প্ৰত্যক্ষ কৰি তেওঁলোকে আগন্তুক সময়ত আদিবাসী ৰাইজে সেইটো সিদ্ধান্ত ল'ব। তো মই এইখিনিকে জনালোঁ।